নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি মই এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এছামিছৰ অসমৰ মহাত্মা গান্ধী পোনপ্ৰথম পদাৰ্পণ এই পাঠটি আজি লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। সাহিত্য সৰোবৰ লেচন 2 অসমৰ মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ এই চেপ্টাৰটি লিখিছিল পদ্মনাথ গোহাঞি বৰুৱা। তোমালোকে কুৱেশ্যনৰ এনচাৰকেইটা তোমালোকে বহীত লিখি ল'বা। আমি এই চেপ্টাৰৰে আৰ্হিৰ প্ৰশ্নৰ উত্তৰকেইটা সম্পূৰ্ণ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। যদি চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি চাই লওঁ কুৱেশ্যন এনচাৰকেইটা। ক নম্বৰ অতি চমু প্ৰশ্ন মূল্যাংক ১ নম্বৰীয়া কুৱেশ্যন এনচাৰ। প্ৰশ্ন 1 অসমৰ মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ পদ্মনাথ গোসাঁই বৰুৱাৰ মোৰ সুবৰণী নামৰ আত্মজীৱনীখনৰ পৰা সংগ্ৰহ কৰা হৈছে। ২ নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে ইংৰাজী 1921 চনৰ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। ৩ নম্বৰ প্ৰশ্ন পদ্মনাথ গোসাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা। উত্তৰ পদ্মনাথ গোসাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ সুবৰণী। প্ৰশ্ন ৪ আগৰৱালা পক্ষী ক'ত অৱস্থিত? উত্তৰ আগৰৱালা পক্ষী তেজপুৰ চহৰত অৱস্থিত। ৫ নম্বৰ গান্ধীজীৰ সন্মানাৰ্থে পক্ষীৰ সন্মুখত আয়োজিত মজলিছত অৱস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা। উত্তৰ পদ্মনাথ গোসাঁই বৰুৱা। এতিয়া চোৱা চমু প্ৰশ্নৰ মূল্যাংক 2-3 অৰ্থাৎ 2 নম্বৰীয়া বা 3 নম্বৰীয়া কুৱেশ্যন এনচাৰ কেইটা। ১ নম্বৰ পদ্মনাথ গোসাঁই বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা। উত্তৰ পদ্মনাথ গোসাঁই বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ'ল কেতুন তামুলী আৰু জয়মতী। ২ নম্বৰ কুৱেশ্যন পদ্মনাথ গোসাঁই বৰুৱাই সম্পাদনা কৰা 3খন আলোচনীৰ নাম লিখা। উত্তৰ বিজলী, আছামবন্তি আৰু উষা। প্ৰশ্ন ৩ পদ্মনাথ গোসাঁই বৰুৱাই ৰচনা কৰা 3খন গ্ৰন্থৰ নাম লিখা। উত্তৰ পদ্মনাথ গোসাঁই বৰুৱাই ৰচনা কৰা 3খন গ্ৰন্থ হ'ল গাঁওবুঢ়া, গদাধৰ আৰু শ্ৰীকৃষ্ণ। ৪ নম্বৰ মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেল কি বুলি সম্বোধন কৰি চিঠি লিখিছিল? উত্তৰ মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেল ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইউৰ এক্সেলেঞ্চিৰ সলনি উকাকৈ অকল ইউৰ বুলি চিঠি লিখিছিল। প্ৰশ্ন 5 অসমৰ মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষৰ পাঠটিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা। উত্তৰ মৌলানা মহম্মদ আলী আৰু তৰুণৰাম ফুকন। এতিয়া চোৱা গ নম্বৰ দীঘল প্ৰশ্ন মূল্যাংক 4-5 4-5 মাৰ্কৰ কুৱেশ্যন কেইটা তোমালোকে চাই লোৱা এতিয়া। ১ নম্বৰ পদ্মনাথ গোসাঁই বৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল? উত্তৰ পদ্মনাথ গোসাঁই বৰুৱাই ভালেমান দিনৰ পৰাই গুণগানকৈ মহাত্মা গান্ধীৰ কথা শুনি আছিল। দক্ষিণ আফ্ৰিকা বাসী ভাৰত সন্তানৰ দুখ নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰে পদ্মনাথ গোহাঞি বৰুৱাৰ অন্তৰ ভৰি পৰিছিল। সেই সময়ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ কাৰ্যকলাপ আৰু কীৰ্তি কাহিনীৰ বিষয়ে বৰ বিশেষ নাজানিছিল যদিও দূৰ দূৰণিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গান্ধীজীৰ মহামানৱিক কাৰ্যকলাপৰ বহুলভাৱে আলোচনা আৰু সমালোচনা চলিছিল। বিশেষকৈ
খ্ৰীষ্টিয়ানৰ মিছনিয়াৰ সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মংগলাৰ্থে কৰা আলৌকিক আত্মোৎসৰ্গৰ বিস্ময় মানি তেখেতৰ ভূয়সী প্ৰশংসা কৰিছিল। আনকি এই সম্প্ৰদায়ৰ পুৰোহিত পাত্ৰীসকলে মহাত্মা গান্ধীক যীশু খ্ৰীষ্টতকৈ ওপৰত স্থান দিয়া কথাটোৱে গোহাঞি বৰুৱাক স্তম্ভিত কৰি তুলিছিল। এনেকুৱা এটা সময়তে মহাত্মা গান্ধীজী নিজ জন্মভূমিলৈ উভতি আহিছিল। গোজা কঢ়িয়াই ধ্বংসৰ মুখলৈ আগুৱাই যোৱা ভাৰতবাসীক উদ্ধাৰৰ অৰ্থে উঠি পৰি লাগিছিল। ইয়াৰ বাবে গান্ধীয়ে নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক আদি বিবিধ বিষয়িক দেশবিহিতকৰণ কাৰ্যৰ আত্মনিয়োগ কৰিছিল। এই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিডিং চাহাবলৈ যি পত্ৰ লিখিছিল তাক জেনেৰেলৰ ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইউৰ এক্সেলেঞ্চি সলনি উকাকৈ অকল ইউৰ বুলি লিখিছিল। যি কাৰ্য সেই সময়ছোৱাত আন কোনেও কৰিবলৈ সাহস কৰা গোহাঞি বৰুৱাৰ চকুৰ পৰা লাগি নাছিল। সেই কাৰ্যবোৰৰ বাবেই মহান স্বাধীনচেতিয়া মানৱ মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভৰ সুযোগ বিচাৰি ফুৰিছিল। দুই নম্বৰ কুৱেশ্যন, গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। উত্তৰ, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে ভাৰত পৰ্যবেক্ষণৰ উদ্দেশ্যে যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাৰে এটা অংশ আছিল তেখেতৰ অসম ভ্ৰমণ। 1921 চনৰ আগষ্ট মাহত গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিবলৈ আহে। অসমৰ নেতাসকলৰ আক্ৰমণ ক্ৰমে 1921 চনৰ 18 আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু সতীৰ্থ মহম্মদ আলী আজাদ, মুহবানী, যমুনা লাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত 11জনীয়া দল এটিলৈ গোলকগঞ্জত উপস্থিত হয় আৰু তাৰ পিছত তেওঁলোকে পৰ্যায়ক্ৰমে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ভ্ৰমণ কৰি সহযোগৰ বাণী প্ৰচাৰ কৰে আৰু শেষত 30 আগষ্টৰ কলিকতালৈ যাত্ৰা কৰে। গুৱাহাটীত আহি তেওঁ এই সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত এদিন এৰাতি লৈ সদলবলে আলহী হৈছিল। মহাত্মা গান্ধীৰ এই ভ্ৰমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততে ৭৫ জন উকিলৰ ভিতৰত মুঠতে 15 জন ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অৱশ্যে চৰকাৰী চাকৰি ইস্তফা দি আন্দোলনৰ অংশগ্ৰহণ কৰা লোকৰ সংখ্যা তাকৰীয়া আছিল। বন্ধুসকল, আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছো। মই এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনা আপলোড দি থাকো। তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পিছত থকা কুৱেশ্যন কেইটা পাবলৈ যদি তোমালোকৰ প্ৰয়োজন হয় তেন্তে কমেণ্ট কৰি জনাবা। মই পিছত থকা কুৱেশ্যন এনচাৰ কেইটা তোমালোকক দি দিম। তোমালোকে আজিৰ ভিডিঅ'ৰ কুৱেশ্যনৰ এনচাৰ কেইটা তোমালোকে লিখি লোৱা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা।